নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক বন্ধুসকল আজিৰ ভিডিঅ'ৰ কন্টেন্ট হৈছে মাইগভ যেটো ফেসবুকৰ পেজ আছে তাতে এটা চৰকাৰে এড দিছে এডটো হৈছে আপোনাৰ এসটি প্লেন অনুসূচিত জনজাতি ভয়াম আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ যুৱক যুৱতী কল্যাণাৰ্থে এসটি প্লেন আৰু ওবিসি যেটো শিক্ষিত নিবনুৱাসকল আছে তেওঁলোকৰ কাৰণে আগবঢ়াইছে আৰ্থিক অনুদান 50000 টকা কৰি দিছে এডভাৰটাইজটো আপোনালোকে ফেসবুক পেজ মাইগভৰ যেটো ফেসবুক পেজ আছে তাতে আপোনালোকে পাবলৈ সক্ষম হ'ব মই তাতে পাই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু ইয়াত কি কৰিব লাগিব মই দেখুৱাম এ টু জেড ইয়াত দেখা পাইছে এডটোত উপাৰ্জনমূলক কৰ্মৰাজিৰ সৈতে জড়িত হ'বৰ বাবে এই সাহায্য দিছে ইয়াতে আবেদন কৰিবৰ কাৰণে আপোনাৰ মিনিমাম কোৱালিফিকেশন হ'ব গ্ৰেজুৱেট যোগ্যতা ডেট স্নাতক ডিগ্ৰী ধৰি নিবনুৱা যুৱক যুৱতী এজ 25 to 45 years আৰু পৰিয়ালৰ সৰ্বাধিক আয় 2 লাখ টকা লৈকে হ'ব লাগিব কোড জমা দিব লাগিব এড্ৰেছটো দিয়া আছে এটা ডকুমেণ্ট গুৱাহাটী অফিচত জমা কৰিব লাগিব ভয়াম জনজাতি অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয় অসম গতিকে আবেদনৰ অন্তিম তাৰিখ 10 ডিসেম্বৰ 2020 ইয়াৰ যেটো আবেদন পত্ৰ ডাউনলোডৰ বাবে এটা ৱেবছাইটো আছে ৱেবছাইট চাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব মই ইয়াৰ ফৰ্মৰ লিংকটো দি দিম ডেসক্ৰিপচনত তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু নহলে আপোনালোকে যেটো মাইগভৰ ফেসবুক পেজ আছে তাৰ পৰা আপোনালোকে এডটো চাই তাতো লিংক পাব তাৰ পৰা আপোনালোকে গৈ ডাউনলোড কৰি ফৰ্ম ফিল আপ কৰি সাবমিট কৰিব পাৰিব এতিয়া আমি চাও ফৰ্মখন আমি কেনেকৈ কি ফিল আপ কৰিব লাগিব কি আমি ডকুমেন্ট তাতে গাঁঠি দিব লাগিব ফৰ্ম ফিল আপ কৰাৰ প্ৰচিডিউৰ অতি সহজ চিন্তা কৰাৰ কোনো কাৰণ নাই এটা জাস্ট আপুনি এখন পাসপোর্ট সাইজ ফটোগ্ৰাফ দিব আপোনাৰ নাম লিখিব ব্লক লেটাৰত আপোনাৰ ক্যাটাগৰি দিব এসটি ওবিসি কোনটো হয় আপোনাৰ ফাদাৰস নেম ইয়াতে মেল ফিমেল লিখিব লাগিব ডেট অফ বাৰ্থটো দিব শুদ্ধভাৱে এড্ৰেছ ফৰ কমিউনিকেশ্যন দিব যেটো এড্ৰেছ আপোনাৰ ডকুমেন্টৰ আছে কমিউনিকেশ্যনৰ শুদ্ধ এড্ৰেছ দিব ইয়াতে মোবাইল নম্বৰ যেটো আপোনাৰ ওয়াৰ্কিং আছে যত এসএমএস আহিব যত কমিউনিকেশ্যন কৰিব পাৰিব শুদ্ধ মোবাইল নম্বৰটো দিব এটা প্ৰুফ অফ আইডেন্টিটি হিচাপে আপোনাৰ ভোটাৰ কাৰ্ড বা পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স বা আধাৰ কাৰ্ড দিব পাৰে খালি কপি টু বি এনক্লোজ ইয়াতে আপুনি লগত ইয়াৰ প্ৰুফ কপি দিব লাগিব আৰু নেম অফ প্ৰপ'জাল অবলিক স্কিম ফৰ হুইচ the amount is required আপুনি amount to copy of the proposal to be submitted ইয়াত এটা কথা অতি গুৰুত্বপূৰ্ণ 7 নম্বৰ পইণ্টটো আপুনি এই চৰকাৰে দিয়া টকাটো কোনটো কামত ইউটিলাইজ কৰিব তাৰ এটা প্ৰপ'জাল আপুনি এটা প্ৰজেক্ট বনাব লাগিব প্ৰজেক্টটো আপুনি ইয়াতে কপি অফ the proposal to be submitted এই আপোনাৰ এপ্লিকেশন ফৰ্মৰ লগত আপুনি গাঁঠি দিব লাগিব এইটো কথা অতি গুৰুত্বপূৰ্ণ গতিকে যেটো কামৰ কাৰণে আপুনি মনিটো ইউটিলাইজ কৰিব কে প্ৰপ'জালটো প্ৰজেক্টটো আপুনি ভালকে বনাব যে ইমান টকা আমি এটো কামত খৰচ কৰিব কাৰণে মোক ধনৰাশিৰ প্ৰয়োজন হৈছে সো মই আৰ্থিক অনুদান পাবৰ কাৰণে আবেদন কৰিব বিচাৰিছো গতিকে কথাটো হৈছে এই গোটে প্ৰজেক্টটো শুদ্ধভাৱে আপুনি ভালকে নিজে নোৱাৰিলে কোনোবা এজন আপোনাৰ বিজ্ঞ মানুহৰ হতোই আপুনি যেটো কামৰ লগত জড়িত যেটো কাম আপুনি কৰি ভাল পায় যেটো আপুনি ক্ষুদ্ৰ ব্যৱসায় কৰি আছে গোটে প্ৰজেক্টটো ভালকে আপুনি বনাই সাবমিট কৰিবই এপ্লিকেশনৰ লগত নেক্সট আপুনি দিব লাগিব 8 নম্বৰ দিয়া আছে বেংক একাউন্ট নম্বৰ বেংক আপোনাৰ বেংক একাউন্ট নম্বৰ শুদ্ধভাৱে লিখিব ইয়াতে বেংকৰ নাম লিখিব আইএফএসচি কোড দিব ব্ৰাঞ্চৰ নাম লিখিব 11 নম্বৰ পইণ্টত আপুনি চাব ডু ইউ হ্যাভ এনি এক্সপেৰিয়েন্স অফ ওয়াৰ্কিং আউটসাইড দ্য ষ্টেট ইফ ইয়েস দেন এনক্লোজ কপি অফ প্ৰুফ আপুনি যেটো প্ৰপ'জাল দিছে প্ৰপ'জাল আপুনি এনক্লোজ কৰি দিব ইয়াতে কপি যেটো গাঁঠি দিব তাত আপোনাৰ অসমৰ বাহিৰত আউটসাইড ষ্টেটত আপোনাৰ কিবা তেনেকুৱা ৰিলেটেড কৰ্ম কৰাৰ অভিজ্ঞতা আছে নেকি তাৰ যদি কিবা প্ৰুফ আছে সেইটো প্ৰুফ আপুনি লগতে গাঁঠি দিব লাগিব এটো কথা অতি ইম্পৰ্টেন্ট যদি আছে আপুনি গাঁঠি দিব লাগিব এই কথাটো অতি গুৰুত্বপূৰ্ণ গতিকে কপিটো আপুনি ইয়াৰ লগত এনক্লোজ কৰি দিব নেক্সট আছে আপোনাৰ হাইয়েষ্ট এডুকেশনাল লেভেল এটেন আপুনি ইয়াতে গ্ৰেজুৱেট হ'ব লাগিব মিনিমাম গতিকে এনক্লোজ কপি অফ দা সাৰ্টিফিকেট গতিকে সাৰ্টিফিকেটখন আপুনি ইয়াতে গাঁঠি দিব লাগিব তাৰপৰা ডিক্লাৰেশ্যনটো আছে আৰু আপোনাৰ এটা সিগনেচাৰ অফ দা এপ্লিকেন্ট নেক্সট আপুনি চাব ডকুমেন্টস টু বি এনক্লোজ কি দিব লাগিব এটা কাষ্ট সাৰ্টিফিকেটটো ম্যান্ডেটৰি দিব ইস্যুড বাই দা কনচাৰ্ন অথৰিটি কাষ্ট সাৰ্টিফিকেট দিব লাগিব আৰু কোড এফিডেভিট দিব লাগিব সাইন বাই দা নটাৰী ৰিগাৰ্ডিং এপ্লিকেন্টস আনএমপ্লয়মেন্ট ষ্টেটাস আপুনি যে আনএমপ্লয়মেন্ট হয় এই বিষয়ে আপুনি এটা কোড এফিডেভিট দিব লাগিব হাউসহোল্ড ইনকাম সাৰ্টিফিকেট আপুনি দিব লাগিব গ্ৰেজুৱেট পাছ সাৰ্টিফিকেট দিব লাগিব এছএছএলসি এডমিট কাৰ্ড দিব লাগিব এজ প্ৰুফৰ কাৰণে পাসপোৰ্ট সাইজ ফটোগ্ৰাফটো লাগিব ওপৰত আপুনি দেখিছে আৰু এখন লগত গাঁঠি দিব লাগিব ফটোকপি অফ বেংক পাছবুক প্ৰুফ অফ আইডেন্টিটি আপোনাৰ ভোটাৰ আইডি পেন কাৰ্ড বা ড্ৰাইভিং লাইসেন্স আধাৰ যি আছে আপুনি ডকুমেন্ট গাঁঠি দিব লাগিব নেক্সট আপোনাৰ আছে ব্ৰিফ প্ৰপ'জাল অবলিক স্কিম ফৰ হুইচ দ্য এমাউন্ট ইজ প্ৰপ'জড টু বি ইউটিলাইজ আপুনি গাঁঠি দিব লাগিব ইয়াৰ লগতে ব্ৰিফ প্ৰপ'জাল যেটো আপুনি 7 নম্বৰ পইণ্টত অলৰেডি মই কৈ আহিছো দেখুৱাই আহিছো তাত আপোনাৰ যদি স্কিমত আপুনি কাম কৰি যেটো প্ৰপ'জাল আপুনি গাঁঠি দিব লাগিব ডিটেইলছত কি কামৰ কাৰণে আপুনি 50000 ইউটিলাইজ কৰিব নেক্সট আপুনি প্ৰুফ অফ ওয়াৰ্কিং আউটসাইড দ্য ষ্টেট যদি আপুনি কিবা প্ৰুফ আছে আউটসাইড ষ্টেটত তেনেকুৱা ৰিলেটেড প্ৰপ'জাল ৰিলেটেড আপুনি কাম কৰাৰ হেতু বিষয়ে আপুনি ইয়াতে গাঁঠি দিব লাগিব বন্ধুসকল ফৰ্মখন যেটো আপুনি অফলাইন অফিচতে সাবমিট কৰিব লাগিব এটা অনলাইন সাবমিট কৰাৰ কোনো অপচন নাই গতিকে আপুনি ফৰ্মখন শুদ্ধভাৱে ফিল আপ কৰি আপুনি যাৱতীয় নথিপত্ৰ গাঁঠি দি যেটো এড্ৰেছ দিয়া আছে পাৰ্টিকুলাৰ এড্ৰেছত আপুনি সাবমিট কৰক সোনকালে বিশেষকৈ হাতত যেটো সময় বহুত কম তথাপিতো আপুনি যাৱতীয় ডকুমেন্টখিনি তৈয়াৰ কৰি সোনকালে সাবমিট কৰিলে আপুনি উপকৃত হ'ব বুলি মোৰ বিশ্বাস তেন্তে ভিডিঅ'টো আজি
সামৰিছোঁ ফ্ৰেণ্ড যদি সঁচাকৈ আপোনালোকৰ ভাল লাগিছে তেন্তে আপুনি শ্বেয়াৰ কৰিব আৰু আমাক ছাবস্ক্ৰাইব কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব পুনৰ নতুন ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে তেন্তে পুনৰ লগ পাম পুনৰ প্ৰতিশ্ৰুতিৰে থ্যাংক ইউ ফ্ৰেণ্ড লাভ ইউ লট বাই বাই টেক কেয়াৰ